ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে যিকেইটা বিষয়ে আজি ভিডিঅ'টোত মই আপোনালোকক জনাম। আপুনি যদি PM কিষাণ আঁচনিখনৰ নতুনকৈ আবেদন কৰিছিলে বা PM কিষাণ আঁচনিখনৰ আপুনি যদি এজন ৰেগুলাৰ হিতাধিকাৰী হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব। বহুতখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে ভিডিঅ'টোৰ পৰা লাভ কৰিব আৰু এই ইনফৰমেশ্যনখিনি যদি আপোনালোকে লৈ নথয় তেনে ক্ষেত্ৰত PM কিষাণৰ যিটো আহিবলগীয়া 20 নম্বৰ কিস্তিৰ পইচা সেই পইচাটো কিন্তু আপোনালোকে লাভ নকৰিব। এতিয়া 20 নম্বৰ কিস্তিৰ পইচাটো কেতিয়ালৈকে দিয়া হ'ব পাৰে হেতুৰ বিষয়ে ভিডিঅ'টো আগলৈকে কম, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এতিয়ালৈকে আপুনি যদি ভিডিঅ'টোত লাইক এটা কৰা নাই লাইক এটাও কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এটো যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰিলে আৰু তাৰ পাছত এতিয়া PM কিষাণৰ যেটো 20 নম্বৰ কিস্তিৰ পইচা যেটো আপোনালোকক জুন বা জুলাই মাহত দিয়া হ'ব, কিন্তু তাৰ আগতে আপোনালোকে PM কিষাণ ৰিলেটেড কেইটামান কাম কৰি ল'ব লাগিব। এইকেইটা কাম যদি আপোনালোকে কৰি নলয় তেনে ক্ষেত্ৰত আপুনি PM কিষাণৰ যিসমূহ আহিবলগীয়া কিস্তিৰ পইচা সেই কিস্তিসমূহ পইচাৰ পৰা আপোনালোক বঞ্চিত হ'ব 100%। প্ৰথম কামটো হৈছে আপুনি যদি PM কিষাণৰ এইবাৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা দিলে এই পইচাটো যদি আপুনি লাভ নকৰিলে তেনে ক্ষেত্ৰত আপোনালোকৰ কি প্ৰব্লেম হৈ আছে এইখিনি বস্তু আপোনালোকে ঠিক কৰি ল'ব লাগিব। ধৰি লওক আপোনালোকৰ KYC হোৱা নাছিলে বা লেণ্ড সিডিং হোৱা নাছিলে বা আপোনাৰ বেংক আৰু আধাৰ কাৰ্ড আপুনি লিংক কৰি থোৱা নাছিলে তেনে ক্ষেত্ৰত আপোনালোকে এইখিনি বস্তু ঠিক কৰিব লাগিব। যদি আপোনালোকৰ কিবা বেলেগ প্ৰব্লেম হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে নথিপত্ৰ জমা কৰিবলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে যদি 19 নম্বৰ কিস্তি পইচা পোৱা নাই এইসমূহ কাম সোনকালে আপুনি ঠিক কৰি লওক। লগতে PM কিষাণৰ বা কৃষক ৰিলেটেড যিমানখিনি আঁচনিৰ পইচা আছে এইসমূহ আঁচনিৰ পইচা আপুনি লাভ কৰিবৰ কাৰণে বা এইসমূহ আঁচনিৰ সুবিধা লাভ কৰিবৰ কাৰণে যিসমূহ কৃষক ৰিলেটেড হয় তাৰ কাৰণে আপোনালোকে যেটো কৃষক পঞ্জীয়ন এটো আপুনি কৰিব লাগিব আৰু যেটো 20 নম্বৰ কিস্তিৰ পইচা এই 20 নম্বৰ কিস্তিৰ পইচাটো দিয়াৰ আগতে আপুনি কৃষক পঞ্জীয়ন কৰি ল'ব লাগিব। এতিয়া কৃষক পঞ্জীয়ন কৰিবলৈ হ'লে আপোনালোকৰ ওচৰৰ যেটো CSC চেণ্টাৰ আছে আপুনি তাত গৈ কৃষক পঞ্জীয়ন কৰিব পাৰিব, নবা আপোনালোকৰ যি পঞ্চায়ত আছে পঞ্চায়তৰ থ্ৰু দি আপোনালোকে কৃষক পঞ্জীয়ন কৰিব পাৰে। এতিয়া প্ৰত্যেকখন ডিস্ট্ৰিক্টত বা প্ৰত্যেকখন গাঁৱত পঞ্চায়তত নহব পাৰে, যেহেতু আমাৰ যোৰহাট জিলাৰ বৰ্তমান কি হৈছে CSC চেণ্টাৰসমূহত হৈ আছে কৃষক পঞ্জীয়নৰ কাম আৰু ঘৰে ঘৰেও বহুতবিলাক জেগাত গৈছে। গতিকে আপোনালোক যদি আমাৰ যোৰহাট জিলা হয় তেনে ক্ষেত্ৰত 28-29 মাৰ্চলৈকে কৃষক পঞ্জীয়নৰ কাম চলিব আৰু আপোনালোকে CSC থ্ৰু দি বা আপোনালোকৰ ঘৰতো যদি কৃষক পঞ্জীয়নৰ কাম কৰিবলৈ আহে বা পঞ্চায়ততো যদি হয় সোনকালে আপুনি এইসমূহ কাম কৰোৱাই ল'ব প্ৰয়োজনীয় নথিপত্ৰ দি। আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ যেটো মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে সেইটো আপুনি লগত লৈ যাব। লগতে আপোনাৰ জমাবন্দীৰ প্ৰয়োজন হ'ব আৰু মাটি ৰিলেটেড নথিপত্ৰখিনি আপুনি লৈ যাব যাতে আপোনালোকে সেইখিনি কাম ধুনীয়াকৈ একেদিনাই কৰিব পাৰে। যদি আপোনালোকৰ ক'ৰবাত নাম কিবা মিছমেচ হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে এইসমূহ ঠিক কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকে যেটো কৃষক পঞ্জীয়নৰ কাম এইটো আপুনি কৰিব পাৰিব। এতিয়া মই যেটো আপোনাক 28-29 তাৰিখলৈকে ক'লোঁ এইটো আমাৰ যোৰহাট জিলাত হ'ব আৰু 28-29 তাৰিখলৈকে আমাৰ যিসমূহ গাঁৱৰ এলেকা আছে গাঁও এলেকাসমূহত যোৱা হ'ব ঘৰে ঘৰে আৰু তাত গৈ মেলি তেওঁলোকে কৃষক পঞ্জীয়ন কাম কৰিব। বাকী আপুনি CSC চেণ্টাৰত গৈও কৃষক পঞ্জীয়নৰ কাম কৰি ল'ব পাৰে, তাত কোনো ধৰণৰ প্ৰব্লেম নাই। কিন্তু আপোনালোকে যদি কৃষক পঞ্জীয়নৰ কাম কৰি নলয় আৰু আপোনালোকে যদি এইসমূহ থৈ দিয়ে বা আপোনাৰ যদি কিবা মিছমেচ হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে আহিবলগীয়া যেটো 20 নম্বৰ কিস্তিৰ PM কিষাণৰ পইচা এই পইচাটো আপোনালোকে লাভ নকৰিব। যদি আপুনি নতুনকৈ PM কিষাণত আবেদন কৰিছে তেনেকুৱা ক্ষেত্ৰতো আপুনি কৃষক পঞ্জীয়ন কৰিব লাগিব। বহুতে সুধি আছে যে আমি নতুনকৈ আবেদন কৰিছিলোঁ আমিও কৃষক পঞ্জীয়ন কৰিব লাগিব নি? কৃষক পঞ্জীয়ন আৰু PM কিষাণ দুইটা যিহেতু বেলেগ বস্তু হয় সেইকাৰণে আপুনি নতুনকৈ আবেদন কৰক, লাগিলে পুৰণা হিতাধিকাৰী হওক আপুনি PM কিষাণত পইচাসমূহ ৰেগুলাৰ পাবৰ কাৰণে আপুনি কৃষক পঞ্জীয়ন কৰি ল'ব লাগিব। গতিকে কৃষক পঞ্জীয়ন কৰাটো এতিয়া যিহেতু চৰকাৰে বাধ্যতামূলক কৰিছে আৰু কৃষক পঞ্জীয়ন কৰিলে আপোনালোকে বহুতখিনি আহিবলগীয়া সময়ত সুবিধা পাব। এটা কাৰ্ডো আপুনি লাভ কৰিব, সেই কাৰ্ডটো দেখুৱাই আপুনি কৃষি ৰিলেটেড যিবিলাক আঁচনি ওলাব বা যিবিলাক আঁচনি বৰ্তমান আছে সেইবিলাকৰ সুবিধা ল'বৰ কাৰণে আপুনি বিশেষ কোনো নথিপত্ৰ নিদিয়াৰ কাৰণে আপুনি এজন যোগ্য কৃষক হিচাপে বিবেচিত হ'ব আৰু আপোনালোকে সেই আঁচনিসমূহৰ পইচা সুন্দৰকৈ লাভ কৰি থাকিব। গতিকে সোনকালে কৃষক পঞ্জীয়ন আপুনি কৃষক পঞ্জীয়নটো কৰি লওক। ওচৰৰ পঞ্চায়তত খবৰ কৰক, যদি পঞ্চায়তত হৈ আছে পঞ্চায়ততো কৰিব পাৰিব, নবা CSC চেণ্টাৰত খবৰ কৰক। আপুনি যদি যোৰহাট জিলাত থাকে তেনে ক্ষেত্ৰত আমাৰ এতিয়া গাঁৱৰ এলেকা ঘৰে ঘৰেও আহিব, আপোনালোকে ঘৰতো কৰিব পাৰে নবা CSC চেণ্টাৰৰ জৰিয়তে আপোনালোকে যেটো কৃষক পঞ্জীয়নৰ কাম এইটো আপুনি কৰি ল'ব পাৰে। আপোনালোক সকলোৱে নিশ্চয় এণ্ড্ৰইড ফোন ইউজ কৰে বা এটা ফোন আপোনালোকে নিশ্চয় ইউজ কৰে, তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত যেটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো এবাৰ চাওক। বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ' হয় এই ভিডিঅ'টো আৰু ভিডিঅ'টো চোৱাৰ লগতে সকলোৰে লগত শ্বেয়াৰ কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।